আজি মই এক্সপোৰ্টৰ আগতে আপোনালোকে কি ধৰণৰ শ্বিপিং কণ্টেইনাৰ ইউজ কৰিব তাৰ ওপৰত ডিছকাছ কৰিম আৰু সেইখিনি নলেজ আপোনালোকৰ বিফৰ এক্সপোৰ্ট থকাটো দৰকাৰী আৰু এনেকুৱা ধৰণৰ টপিকৰ ওপৰত মই আপডেট দি থাকিম। আহক আমাৰ ইনষ্টিটিউটত এক্সপোৰ্ট ইম্পৰ্ট বিজনেছ কোৰ্চৰ 1 মান্থ কোৰ্চ ট্ৰেইনিং চলি আছে। অসমীয়াতে শিকোৱা হয়, কণ্টেক্ট নাম্বাৰ দিয়া আছে, এবাৰ জইন কৰক আৰু সকলো দেশৰ কাৰণে মানে প্ৰচিডিঅ'ৰ একেই। ওৱান হৈছে ড্ৰাই ষ্ট'ৰেজ কণ্টেইনাৰ। আপুনি এইটো 20 ফিট আৰু 40 ফিট আছে আৰু ডিফাৰেণ্ট টাইপছ অফ মানে প্ৰডাক্টছ যেনে টেক্সটাইল, ফাৰ্নিচাৰ, ইলেক্ট্ৰনিক্স এই প্ৰডাক্টবিলাকৰ কাৰণে এই ড্ৰাই কণ্টেইনাৰটো ইউজ কৰা হয়। নাম্বাৰ 2 হৈছে ৰেফ্ৰিজাৰেটৰ কণ্টেইনাৰ, যিটো ৰেফাৰ কণ্টেইনাৰ বুলি কোৱা হয়। যেনে আপোনাৰ যিটো পেৰিছেবল আইটেমছ যেনে ফ্ৰুটছ, ভেজিটেবল বা মিট, মেডিচিন এইবিলাকৰ কাৰণে এই কণ্টেইনাৰটো ইউজ কৰা হয় আৰু কাৰণ এই কণ্টেইনাৰৰ টেম্পাৰেচাৰটো মেইনটেইন কৰা হয়। নাম্বাৰ 3 হৈছে টেংক কণ্টেইনাৰ। এই কণ্টেইনাৰ ইউজ কৰা হয় লিকুইড গেছ বা কেমিকেল যেতিয়া আপুনি এক্সপোৰ্ট কৰিব বিভিন্ন দেশলৈ, তেতিয়া এই কণ্টেইনাৰ ইউজ কৰা হয় আৰু এই কণ্টেইনাৰটো মানে ষ্ট্ৰং মানে মেটেল দি বনোৱা হয়। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ মানে প্ৰডাক্ট আপুনি যেতিয়া এক্সপোৰ্ট কৰিব তেতিয়া টেংক কণ্টেইনাৰ ইউজ কৰা হয়। এতিয়া অপেন টপ কণ্টেইনাৰ ইউজ কৰা হয়, মানে যেতিয়া আপুনি হেভি মেচিন বা গুডছ আপুনি যেতিয়া এক্সপোৰ্ট কৰিব খোজে তেতিয়া অপেন টপ কণ্টেইনাৰ ইউজ কৰা হয়। নাম্বাৰ 5 হৈছে ফ্লেট ট্ৰেক কণ্টেইনাৰ, যিটো আপোনাৰ ছাইডৰ ৱাল নাথাকে আৰু আপুনি যেতিয়া কনষ্ট্ৰাকশ্যন মেটেৰিয়েল বা হেভি আপুনি যেতিয়া এক্সপোৰ্ট কৰিব খোজে তেতিয়াহ'লে এই কণ্টেইনাৰ ফ্লেট ট্ৰেক কণ্টেইনাৰ ইউজ কৰা হয়। আদাৰ কণ্টেইনাৰ্ছ আছে আপোনাৰ হাই কিউব কণ্টেইনাৰ, এইটো টলাৰ দেন ৰেগুলাৰ কণ্টেইনাৰ আৰু এটা ভেণ্টিলেটেড কণ্টেইনাৰ, এইটো কফি এনেকুৱা ধৰণৰ আইটেম আপুনি এক্সপোৰ্ট কৰিবৰ কাৰণে ইউজ কৰে ভেণ্টিলেটেড কণ্টেইনাৰ। আৰু কণ্টেইনাৰ ইউজ কৰে ক্লাইমেট চেঞ্চিটিভ আইটেমছ আপুনি যেতিয়া এক্সপোৰ্ট কৰিব খোজে তেতিয়াহ'লে আপোনাৰ ইনচুলেটেড কণ্টেইনাৰ, এইটো আদাৰ কণ্টেইনাৰ্ছৰ ভিতৰত পৰে কেটেগৰীৰ ওপৰত। এনেকুৱা ধৰণৰ কণ্টেইনাৰত আপুনি বস্তুটো পঠাব লাগিব। মানে ৰাইট কণ্টেইনাৰ চুজ কৰাটো আপোনাৰ বহুত দৰকাৰী, কাৰণ আপুনি যেতিয়া ৰাইট কণ্টেইনাৰ চিলেক্ট কৰিব তেতিয়া আপোনাৰ কষ্টিংটো কমিব বা আপোনাৰ আনুষংগিক যিটো প্ৰডাক্ট আপুনি এক্সপোৰ্ট কৰিব সেইটো খুব ভালকৈ আপুনি যি দেশলৈকে পঠায় তাতে গৈ পাব। গতিকে সেইখিনিৰ ওপৰত আপোনাৰ নলেজটো থকাটো দৰকাৰী। সেইকাৰণে আহক আপোনালোকে এক্সপোৰ্টৰ কোৰ্চটো শিকক। আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে, অসমীয়াতে শিকোৱা হয়, এবাৰ জইন কৰি লওক। সকলোবিলাক কাণ্ট্ৰিৰ কাৰণে বা আপুনি বায়াৰ কেনেকৈ চাব এইখিনি গোটেইখিনি ডিটেইল, পে'মেণ্ট টাৰ্ম, ডেলিভাৰী টাৰ্ম এইখিনি গোটেইখিনি শিকোৱা হয় ষ্টেপ বাই ষ্টেপ 1 মান্থ কোৰ্চ। গতিকে আহক জইন কৰক আৰু এক্সপোৰ্টৰ কাম শিকি আপোনালোকে প্ৰফিট আৰ্ণ কৰক। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।